বানত আক্ৰান্ত যিখিনি অসহায় মানুহ হয় যিখিনি অসহায় মানুহ সেইখিনিৰ কাষত আমি সামৰ্থ্য অনুযায়ী জাষ্ট আমি তাৰমানে এটা তাৰমানে থিয় হ'বৰ কাৰণে মানে চেষ্টা কৰিছোঁ এইখিনিয়ে আৰু গতিকে চাওক মানুহে মানুহৰ বাবে আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা তাৰমানে তেখেতৰ শ্লোগান আছিলে মানুহে মানুহৰ বাবে আমি ইয়াতে কোনো ৰাজনীতিকৰণ নাই সামৰ্থ্য অনুযায়ী আমি যিখিনি আমাৰ দ্বাৰা সম্ভৱ হৈছে আমি কৰিবলৈ কাৰণে আমি চেষ্টা কৰিছোঁ আমি আহ্বান জনাওঁ যে আমাৰ অঞ্চলৰ ধুবুৰী অঞ্চলৰ বা গোটেই অসমৰ যিখিনি অসহায় মানুহৰ কাষত মানে আহি এতিয়া তাৰমানে থিয় হোৱাৰ সময় গতিকে আমাৰ নিচিনা সৰু সৰু মানুহে সকলোৱে যদি অলপকৈ আগবাঢ়ি আহে নিশ্চয়কৈ এই সমস্যাৰ সময়ত এটা মানুহৰ ওচৰত এটা সকাহ হিচাপে আমি আহিবৰ কাৰণে আমি তাৰ চেষ্টা কৰিব পাৰোঁ তেওঁলোকৰ জৰিয়তে আহ্বান জনাওঁ যে আমাৰ যিখিনি মানুহৰ সামৰ্থ্য আছে সকলোৱে এই অসহায় মানুহৰ ওচৰত আহি থিয় হ'ব লাগে বানক্ৰান্ত মানুহৰ